পৰিস্থিতিৰ সৃষ্টি হৈছে ভূমি বিবাদক কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে আৰু সেই সময়তে আহত হৈছে কেইবাজনো লোক আৰু আহত লোক কেইজনক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো যেহেতু গৌৰীপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা ভূমি বিবাদক কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আহত হৈছে কেইবাজনো লোক সাধাৰণতে আহত লোকসকলক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে বিগত 3 বছৰ ধৰি মাটিবাৰী কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কেইবাবাৰো সাধাৰণতে আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছিল জয়নাল হকৰ পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰা হৈছে বুলি জানিব পৰা গৈছে ৰাজ্যিক খেতিপথাৰ বলপূৰ্বক দখল কৰি সেই মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত বালাজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু গৌৰীপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত আহত হৈছে কেইবাজনো লোক আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আহত লোককেইজনক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে বিগত 3 বছৰ ধৰি সাধাৰণতে ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কেইবাবাৰো কাজিয়াৰ সূত্ৰপাত হৈছিল জয়নাল হকৰ পৰিয়ালৰ বাসগৃহত সাধাৰণতে দলটোৱে অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈছে তেওঁলোকে জুই নিৰ্বাপন কৰিছে বুলি জানিব পৰা গৈছে ৰাজ্যিক খেতিপথাৰত বলপূৰ্বক দখল কৰি এই মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত বালাজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম এই মাটি বাড়ি লৈ আজি 3 বছর ধরে কাজিয়াখন আমার সংশোধন হয়ে গেছে সংশোধন হওয়ার পিছত আমি 70-80 বছরতে আমার মা বা দেউতাই ঢুকাইছে হ্যাঁ আমি একে মানে বসবাস করে খাই আছো মাটি বাড়ি খাই আছো এইবিলাক আবাদ কৃষি এতিয়া সংশোধন হওয়ার পিছত আকৌ গৈছে আমার ভাগি আহি এই মোর খুড়া দুজন আছে মই জিয়াই আছো মাটি আমার ইয়াত পাম ঘর বাড়ি ভাঙিব লাগিব এই এনেকৈ কাজিয়া কৰি আছে আর সংশোধন হওয়ার পিছত আজি আকৌ রাতে 6টা বজাত আহি মানে কচু আছিল আমার খুড়া লড়ার কচু কমপ্লিট উড়ি দিলে এই আমিনুর শহীদুর আমার এই খুড়াবিলাক খুড়া লড়াবিলাক হ্যাঁ এই মস্কে চাচা আছিল সবরদিন চাচা আছিল সবরদিন নাম আমিনুর আমার শাহিদা মনুরা খাতুন আৰু আতিনুর আশরাফুল আনারুল হ্যাঁ এনেকুৱা বহুত মানে দল এটা আহি কচুবিলাক উঠালে সেই খুড়া লড়াগুলো কিয় কচু উঠাই আছা কইনা হ্যাঁ ক্ষয়ক্ষতি কিছু ভীষণ বাড়ি আছিল ক্ষয়ক্ষতি কৰিছিল সেই তারপরে আহি আমাক এজন দাউৰি মানে লাঠি ঢাঙা লৈ আহিছিল ডেকা টোকা লৈ আমি ঘৰৰ ভিতৰত সোমাইছো সেই ঘৰৰ বেড়াবিলাক চাওক কমপ্লিট ভাঙি আমি গাঁৱত ঘৰত গৈছো যেই ঘৰত গৈছো মোৰ তিৰিক মাৰিছে মোক মাৰিছে মোৰ পুৰা ল'ৰা অসুস্থ আমি যাই বেলেগ মানুহ গাঁৱত দৌৰিছো ইফালে ঘৰত জুই লগাই দি গৈছে জুই লগত আমিতো কি কৰিব নোৱাৰো আহিব নোৱাৰো গাঁৱৰ মানুহ আহি জুই নহয় আৰু জুই নহব নোৱাৰে গাঁৱৰ মানুহ আহি গাঁৱৰ মানুহক আহি মাৰে লাঠি ঠেঙা ধৰি তাৰপিছত কি কৰিলে 101 ফোন কৰি বাগলা গাড়ী আহি গাড়ী জুই নমালে হা এনেকুৱা পৰিস্থিতি আৰু কি আহিছিল আৰু কি ফোন কৰাৰ লগে আৰু কি আহিছিল 101 আহিছিল বাগলা গাড়ী ইজাহাৰ দিছো আমি হা ইজাহাৰ দিম বুলি এতিয়া ভাবি যাম থানা যাব নোৱাৰো আমি এতিয়া পুলিচ অহাৰ পিছত আমি থানা যাম এতিয়া আমি অসম চৰকাৰ অসম মুখ্যমন্ত্ৰী মই এইটো আবেদন কৰো আমাক সকলোৱে মই আছো 50 জন মানুহ আছে তেখেতৰ একজোট হৈ আমাক এনেকুৱা অত্যাচাৰ কৰিছে আমি ঘৰৰ পৰা ওলাব নোৱাৰো আমি আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত এইটো আবেদন কৰো আৰু আমাৰ উপায়ুক্ত ধুবুৰী জিলাৰ ডিচি মহোদয় অনুগ্ৰহ কৰি এইটো মই সুৰক্ষা চাওঁ আমি জীয়াই থাকিবলৈ যিকে দিয়ে আমি ভগৱানে আল্লাহ জীয়াই ৰাখিব যাতে আমাৰ ক্ষয়ক্ষতি নকৰে আৰু সিহঁতৰ ওপৰত এনেকুৱা শাস্তি হ'ব লাগে যাতে জীৱনত আৰু বেলেগৰ লগত এনেকুৱা অত্যাচাৰ নকৰে আমি এতিয়া ঘৰত থাকিব নোৱাৰো মা আমাৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলালে তেওঁ খালি ৰেপ কেছ খালি এটাই কথা কয় আমি ৰেপ কেছত পেলাই দিম এনেকুৱা মাইকীবিলাক আগত আগুৱাই দিয়ে আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত মই এতিয়া মই দাবী সিহঁতে এনেকুৱা শাস্তি লাগে জীৱনত নাতি আৰু বেলেগৰ লগত কাজিয়া কৰিব নোৱাৰে আৰু ধুবুৰী উপায়ুক্ত ডিচি মহোদয়ৰ ওচৰত আৰু আমাৰ SP মহোদয়ৰ ওচৰত এতিয়া আবেদন কৰো আৰু আমাৰ
লোকেল আৰক্ষী আৰু গৰিবৰ আৰক্ষী মহোদয় অনুৰোধ কৰোঁ সিহঁতক এনেকুৱা শাস্তি দিব যাতে আৰু আমাৰ লগত যাতে আৰু বেলেগৰ লগত কাজিয়া নকৰে ইমান অত্যাচাৰ 3 বছৰ ধৰি আমি থাকিব নোৱাৰো ঘৰৰ পৰা ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে স্কুল গেলে কয় ল'ৰা আমাৰ দুটা ভাস্তে আছে কয় ৰেপ কেছ পেলাই দিম ৰেপ কেছত পেলাই দিম আমাৰ ভাস্তেৰ নামত মতে কেছ লগাই দিয়ে মোৰ নামত কেছ লগাই দিয়ে আৰু তেওঁৰ এটাই কথা আমি ৰেপ কেছত তোমাক আমি পচাই থম এনেকৈ কৈ থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত